তো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ ক্লাছ 9 বা 10 বা 12ত আছা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ তোমালোকৰ যিহেতু ছেপ্টেম্বৰৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হ'বহি। চ' এতিয়া তোমালোকৰ এইকেইটা পইণ্টছ এইটো ভিডিঅ'ত যিকেইটা পইণ্টছ ক'ম, এই পইণ্টছকেইটা তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। কাৰণ এই পইণ্টছকেইটা ফ'ল' কৰিলে তোমালোকৰ হাফ ইয়াৰলি এক্সাম বহুত ভাল হ'ব, মই এইটো গেৰেণ্টি দি ক'ব পাৰিম। চ' প্ৰথমতে তোমালোকৰ এই পইণ্টকেইটা চাই লোৱা। চ' প্ৰথম যিটো পইণ্ট ৰাখিছোঁ, নম্বৰ 1 পইণ্ট, এইটো হ'ল তোমালোকৰ ক্লিয়াৰ মাইণ্ডছেট ক্লিয়াৰ। চ' প্ৰথম যিটো পইণ্ট হ'ল এইটো হ'ল ক্লিয়াৰ মাইণ্ডছেট। চ' এতিয়া চোৱা, কিছুমানে কয় যে কি হাফ ইয়াৰলি এক্সামটো ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে। চ' মই কওঁ যে হাফ ইয়াৰলি এক্সামটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। যদি তুমি ভাল ৰিজাল্ট কৰিব বিচাৰা ফাইনেলত, যে তুমি যদি ভাবিছা যে মই এইবাৰ ফাইনেল এক্সামত ভাল ৰিজাল্ট কৰিম, ভাল পাৰ্চেণ্ট ল'ম, তেনেহ'লে তোমাৰ বাবে যিটো হাফ ইয়াৰলি এক্সাম আছে, হাফ ইয়াৰলি এক্সামটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। কিহৰ কাৰণে কৈছোঁ, এই হাফ ইয়াৰলি এক্সামৰ পৰা তুমি গম পাব পাৰিবা যে কি তোমালোকৰ চিলেবাছ কিমানখিনি কমপ্লিট হৈছে, ক'ত তোমাৰ উইকনেছ, ক'ত তোমাৰ কোনবিলাক চেপ্টাৰ হৈছে, কোনবিলাক চেপ্টাৰ হোৱা নাই, ইয়াৰ পৰা তোমালোকে গম পাব পাৰিবা। চ' হাফ ইয়াৰলি এক্সামত যদি তুমি 60% পোৱা, তেনেহ'লে তুমি ফাইনেলত 80% পাবা, এইটো 100% গেৰেণ্টি। চ' এইকাৰণে হাফ ইয়াৰলি এক্সামটো তোমালোকে মানে ইমান ইজি বুলি নাভাবিবা। মানে হাফ ইয়াৰলি এক্সামটো তোমালোকে ধুনীয়াকৈ গুৰুত্ব দি পঢ়িবা আৰু ধুনীয়াকৈ পঢ়ি ভাল ৰিজাল্ট কৰিবা। হাফ ইয়াৰলি এক্সামটো বহুত ইম্পৰ্টেণ্ট। চ' নাম্বাৰ 2 পইণ্ট, এটা ষ্টাডি ৰুটিন বনোৱা হাফ ইয়াৰলি এক্সামৰ কাৰণে। যিকেইটা দিন আছে, ক'বলৈ গ'লে 2 মাহ আছে, এই 2 মাহৰ কাৰণে তোমালোকে এটা ষ্টাডি ৰুটিন বনোৱা। সেই ৰুটিন মতে তোমালোকে ধুনীয়াকৈ হাফ ইয়াৰলি এক্সাম অহালৈকে ধুনীয়াকৈ পঢ়িবা। চ' ঠিক আছে, কমচে কম তোমালোকে সেই ষ্টাডি ৰুটিনটোত কমচে কম 6 ঘণ্টাকৈ মানে ৰাখিবা। ডেইলি চেল্ফ ষ্টাডি 6 ঘণ্টা পঢ়িবই লাগিব, ঠিক আছে। তাৰপিছত তোমালোকৰ 3 নম্বৰত পইণ্ট যিটো আছে, এইটো হ'ল চিলেবাছ। চ' চিলেবাছ তোমালোকৰ যিটো আছে, চ' চিলেবাছৰ কোনকেইটা চেপ্টাৰ্ছ আহিব, কোনকেইটা চেপ্টাৰ আহিব হাফ ইয়াৰলিত, চ' সেইকেইটা চেপ্টাৰ গম পাই মানে তোমালোকে চাই ল'বা, অনলাইনত আছেই। তাৰপিছত তোমালোকে সেই চিলেবাছটো তোমালোকে 3টা পাৰ্টত ডিভাইড কৰিবা, 3টা পাৰ্টত, ঠিক আছে। কেইটা পাৰ্টত? 3টা পাৰ্টত। চ' প্ৰথম যিটো পাৰ্ট আছে, এই 1 নম্বৰ বাকচটোত তোমালোকে 3টা বাকচ দিবা এটা পেজ লৈ। চ' এই 1 নম্বৰ যিটো বাকচ আছে, ইয়াত তোমালোকৰ যিবিলাক চেপ্টাৰ্ছ তোমালোক কমপ্লিট হৈছে, এইবিলাক চেপ্টাৰৰ নাম ইয়াত লিখিবা। তাৰপিছত যিটো তোমালোকৰ 50% কমপ্লিট হৈছে, এনেকুৱা চেপ্টাৰ আছে যিবিলাক 50% কমপ্লিট হৈছে, চ' এনেকুৱা চেপ্টাৰবিলাক ইয়াত লিখিবা। তাৰপিছত যিবিলাক চেপ্টাৰ একেবাৰে হোৱা নাই, 0%, চ' এইবিলাক চেপ্টাৰৰ বাকচ এইটো ইয়াত তোমালোকে লিখিবা। এইখিনি লিখিবা, এইকেইটা চেপ্টাৰ যিখিনি হোৱা নাই। তাৰপিছত তোমালোকে গুৰুত্ব দিবা এইকেইটা চেপ্টাৰত, যিটো তোমালোকৰ 3 নম্বৰ বাকচত আছে 0%, তাৰমানে 1% মানে এটা কুৱেশ্যনো মুখস্থ কৰা নাই এইকেইটা চেপ্টাৰৰ। চ' সেইকেইটা চেপ্টাৰত তোমালোকে বেছি গুৰুত্ব দিবা। তাৰপিছত এইকেইটাত অলপ গুৰুত্ব দিবা, 50% যিবিলাক চেপ্টাৰ্ছ হৈছে এইকেইটাত গুৰুত্ব দিবা। আৰু যিটো তোমালোকৰ কমপ্লিট হৈ গৈছে যিবিলাক চেপ্টাৰ্ছ, তাৰমানে গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকৰ মুখস্থ হৈ গৈছে, এনেকুৱা চেপ্টাৰ আছে। চ' সেইকেইটা চেপ্টাৰত ইমান গুৰুত্ব দিয়াৰ দৰকাৰ নাই বৰ্তমানৰ কাৰণে। চ' এক্সামৰ আগে অলপ ৰিভিজন কৰি দিবা, চ' হৈ যাব। তো এতিয়া কথাটো হ'ল কি, তোমালোকৰ যিবিলাক চেপ্টাৰ্ছৰ কুৱেশ্যন এনচাৰ মুখস্থ হোৱা নাই, চ' সেইবিলাক চেপ্টাৰৰ কুৱেশ্যন এনচাৰবিলাক ধুনীয়াকৈ এতিয়াই মুখস্থ কৰি লোৱা, কাৰণ হাফ ইয়াৰলি এক্সামলৈ বেছি দিন নাই। তাৰপিছত তোমালোকৰ এতিয়া কথাটো হ'ল কি, ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়িব লাগিব। ইম্পৰ্টেণ্ট কুৱেশ্যন পঢ়িব লাগিব, যিবিলাক কুৱেশ্যন তোমালোকৰ ফাইনেলত তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। চ' সেইবিলাক কুৱেশ্যন আমি পাম ক'ত? এতিয়া কুৱেশ্যনটো হ'ল কি, আমি সেইবিলাক কুৱেশ্যনছ ইম্পৰ্টেণ্ট কুৱেশ্যন পাম ক'ত? তাৰ কাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ এনালাইজ কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব লাগিব। তাৰ পৰাই তোমালোকৰ ইম্পৰ্টেণ্ট 80% ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামত আহিব। চ' তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে অনলাইনৰ পৰা ওলাই চাই ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে আৰু এটা 5 নম্বৰ পইণ্ট কি ৰাখিছোঁ, কনচিষ্টেঞ্চি। চোৱা, এটা কথা, এদিন পঢ়ি বা 2 দিন পঢ়ি কেতিয়াও কোনেও টপাৰ হ'ব নোৱাৰে। টপাৰ হোৱাৰ কাৰণে সদায় পঢ়িব লাগিব। চ' ধৰি লোৱা তোমালোকৰ 2 মাহ আছে হাফ ইয়াৰলিৰ কাৰণে, চ' 2 মাহত 60 দিন, চ' 60 দিন ধৰিয়ে তোমালোকে পঢ়িব লাগিব। যদি তুমি ভাবিছা যে মই হাফ ইয়াৰলিত এটা ভাল ৰিজাল্ট কৰিম, যদি তুমি ভাবিছা যে মই হাফ ইয়াৰলিত ভাল ৰিজাল্ট কৰিম, তেনেহ'লে 60 দিনৰ ভিতৰত 60 দিনেই পঢ়িব লাগিব। এদিনো বাদ দিলে নহ'ব, বেমাৰ হ'লেও পঢ়িব লাগিব। হয়তো তোমালোকে ডেইলি 6 ঘণ্টাকৈ পঢ়া, যদি তোমাৰ বেমাৰ হৈছে 1 ঘণ্টা হ'লেও পঢ়িব লাগিব, কিন্তু সদায় পঢ়িব লাগিব। এইটো কথা তোমালোকে একদম মাইণ্ডত সোমাই লোৱা, সদায় পঢ়িব লাগিব, তেতিয়াহে তোমালোকে এটা ভাল টপাৰ ষ্টুডেণ্ট হ'ব পাৰিবা। তাৰপিছত নাম্বাৰ 6 যিটো তোমালোকৰ পইণ্ট আছে, এই নাম্বাৰ 6 পইণ্টটো হ'ল ৰিভিজন। যিবিলাক কুৱেশ্যন এনচাৰ তোমালোকে মুখস্থ কৰিবা হাফ ইয়াৰলিৰ আগে, চ' এই গোটেইবিলাক চেপ্টাৰ্ছৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকে ধুনীয়াকৈ ৰিভাইজ মাৰিয়াই থাকিবা, নহ'লে তোমালোকে পাহৰি যাবা। চ' কিছুমানৰ এটা বিগ প্ৰব্লেম কি, তোমালোকৰ মুখস্থ নোহোৱা, কিছুমানৰ মুখস্থ নহয় কুৱেশ্যন এনচাৰবিলাক। চ' তোমালোকৰ কুৱেশ্যন এনচাৰবিলাক মুখস্থ কিয় নহ'ব,
চোৱা তোমালোকে যিকোনো কুৱেশ্যন এটা মুখস্থ কৰিলে কুৱেশ্যন আনচাৰ এটা সেইটো তোমালোকে বাৰে বাৰে ৰিভাইজ মাৰিবা এবাৰ নোটছটো বন্ধ কৰি ৰিভাইজ মাৰিবা ধৰি লোৱা আজি মুখস্থ কৰিলে 7 দিন পিছত আকৌ ৰিভাইজ মাৰিবা তাৰপিছত 7 দিন পিছত আকৌ ৰিভাইজ মাৰিবা এনেকুৱাকৈ পঢ়ি থাকিলে তোমালোকে কেতিয়াও কুৱেশ্যন আনচাৰ পাহৰি নোযোৱা চ' এইটো ষ্ট্ৰেটেজি তোমালোকে ফ'ল' কৰিবা আৰু এই ছয়টা পইণ্ট তোমালোকে ফ'ল' কৰিবা তেতিয়াহ'লে চাবা তোমালোকৰ হাফ ইয়াৰলি এক্সামত ধুনীয়া এটা ৰিজাল্ট হ'ব চ' হাফ ইয়াৰলি এক্সামত তোমালোকে কিমান পাৰ্চেণ্ট পাব বুলি আশা ৰাখিছা আৰু তোমালোকৰ চিলেবাছ কিমান পাৰ্চেণ্ট কমপ্লিট হৈছে আৰু তোমালোকে কোনটো ক্লাছত পঢ়ি আছা চ' কমেণ্ট বক্সত জনাবা ময়ো চাম তোমালোকে কোনটো ক্লাছত আছা চ' এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো থেংকছ ফৰ ৱাচিং চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং